ছাত্ৰ ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইক' ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ BA 4th ছেমিষ্টাৰ ইকনমিক্স মেজৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিখন চিলেবাছ আছে সেই চিলেবাছখন আলোচনা কৰিম আৰু চিলেবাছখন তোমালোকে যেতিয়া এটা ছেমিষ্টাৰলৈ পোৱা চিলেবাছখন জনাটো বা চিলেবাছখন ভালদৰে চোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট। কাৰণ যেতিয়া আমি চিলেবাছখন ভালদৰে চাওঁ আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে চিলেবাছখন আমি লিখি ল'ব লাগে। ইয়াত আজি আমি PDF হিচাপে যিমানখিনি ছাত্ৰ ছাত্ৰী আমাৰ কোৰ্চৰ লগত জড়িত হৈছা সকলোৰে লগত শ্বেয়াৰ কৰিছোঁৱেই বা তোমালোকে অফিচিয়েল ৱেবছাইটতো পাবা, কিন্তু চিলেবাছখন প্ৰিণ্ট আউট কৰা বা মোবাইলত ৰাখি থোৱাতকৈ লিখি ৰাখিবা। খুব বেছি তোমালোকৰ 20 মিনিটছ বা 30 মিনিটছ সময় লাগিব লাহে লাহে লিখিলেও। লিখাটো ইম্পৰ্টেণ্ট হয়, কাৰণ সেই যেতিয়া আমি কনচেপ্টবিলাক লিখি যাওঁ কিবা টপিক এটা যদি কেতিয়াবা বাদ পৰি যায় তেতিয়া আমাৰ পিছত ৰিভিজনৰ সময়ত বহুত বেছি সহায় হ'ব। আৰু মই আশা কৰোঁ যিখিনি ছাত্ৰ ছাত্ৰীয়ে 3rd ছেমিষ্টাৰত ডিব্ৰুগড় ইউনিভাৰ্চিটি আমাৰ লগত জড়িত হৈ আছে খুব ধুনীয়াকৈ তোমালোকে লিখিব পাৰিছা। কাৰণ যিমানখিনি কুৱেশ্যন কৰাইছোঁ আচলতে মেথছৰ পেপাৰখনৰ ক্ষেত্ৰতেই তোমালোকে ধৰা বা ইণ্ডিয়ান ইকনমিয়ে ধৰা যিখিনি কৰাইছোঁ সেইখিনি আহিছে। মই আশা কৰোঁ যথেষ্ট ষ্টুডেণ্টে উপকৃত হৈছে আৰু এই ভিডিঅ'টো চোৱা, কাৰণ চিলেবাছটো বহুত বেছি এটা ইম্পৰ্টেণ্ট মেটাৰ কৰে। এতিয়া এই যিখন 4th ছেমিষ্টাৰ চিলেবাছ হয় তাত তোমালোকৰ 4খন পেপাৰ আছে। এইখন হৈছে মাইক্ৰ' ইকনমিক্সৰ পেপাৰ। মাইক্ৰ' ইকনমিক্সৰ কাৰণে তোমালোকে HL আহুজাই তোমালোকে ফ'ল' কৰিব পাৰিবা, যিখিনি ইংৰাজী মাধ্যম আছে আৰু অসমীয়া মাধ্যমৰ বুক ওলায়। আৰু এখন হৈছে আছাম ইকনমিৰ এখন পেপাৰ। নেক্সট এখন আছে ষ্টেটিষ্টিক্সৰ, তোমালোকে SC গুপ্তা বা SP গুপ্তা যিকোনো এখন বুক তোমালোকে ফ'ল' কৰিব পাৰিবা। আৰু অন্য এখন হৈছে মেথমেটিকেল ইকনমিক্স, আৰু মেথমেটিকেল ইকনমিক্সৰ কাৰণে তোমালোকে 3rd ছেমিষ্টাৰত যোনখন বুকছ আছে সেইখন বুকছেই হৈ যাব, কাৰণ 3rd ছেমিষ্টাৰ এণ্ড 4th ছেমিষ্টাৰ এই দুইটা ছেমিষ্টাৰৰ কাৰণে এখনেই বুক ওলায়। গতিকে তোমালোকে যিকোনো এখন বুক ফ'ল' কৰিব পাৰা। তোমালোকে শ্ৰীনাথ বৰুৱা বুকখন ফ'ল' কৰিব পাৰা বা অনুপম শৰ্মা বুকখন ফ'ল' কৰিব পাৰা বা লক্ষীশ বৰছাৰ যিকোনো এখন বুক তোমালোকে ফ'ল' কৰিব পাৰা মেথছৰ পেপাৰখনৰ কাৰণে। ঠিক আছে, মই এক্সট্ৰাকৈ আকৌ চিলেবাছৰ মানে বুক লিষ্ট কৈ দিয়া নাই, আপোনালোকে শুনি যাবা। এতিয়া ফাৰ্ষ্ট যোনখন মাইক্ৰ' ইকনমিক্সৰ পেপাৰ আছে সেই মাইক্ৰ' ইকনমিক্সৰ পেপাৰখনৰ কাৰণে HL আহুজাই তোমালোকৰ 1st ছেমিষ্টাৰত হৈ যাব। আৰু ML চিংগানো চাব পাৰা বেছিকখিনিৰ কাৰণে, কিন্তু HL আহুজাত বেছি ভালদৰে আছে। এই কুৱেশ্যনিয়ানৰ এখন বুকো আহে, তাৰ পৰাও তোমালোকে কিছু মানে কনচেপ্ট ইয়াৰ পৰা ল'ব লাগিব। ঠিক আছে, বিশেষকৈ ইউনিট নাম্বাৰ 1-2ৰ কাৰণে যিটো এই কুৱেশ্যনিয়ানৰ এখন বুক আছে সেই বুকখন খুব ধুনীয়া হয়। গতিকে ইউনিট নাম্বাৰ 1-2ৰ কাৰণেহে মই সেই বুকখন তোমালোকক মেনশ্যন কৰিছোঁ, বা ইউনিট নাম্বাৰ 2টো ভালদৰে পোৱা যায়। ঠিক আছে, ফাৰ্ষ্ট ইউনিটটো হৈছে কনজিউমাৰ থিয়ৰী, য'ত আমি প্ৰিফাৰেঞ্চ এণ্ড ইউটিলিটি, দ্য এক্সিম অফ ৰেচনেল চইচ, ইউটিলিটি, traits and substitution, indifference curve, utility function for specific preference, utility maximization and choice, indirect utility function, income and substitution effect of price change, Lasky equation, compensated and ordinary demand curve, choice under risk, intertemporal choice and rival preference theory. এই গোটেইখিনি কনচেপ্ট তোমালোকে HL আহুজাটো পাবা, প্লাছ HL আহুজা দিলেও যিখিনি ষ্টুডেণ্ট মোৰ কোৰ্চৰ লগত জড়িত হৈ থাকে মই মিক্স কৰিয়ে দিওঁ কনচেপ্টটো, কাৰণ গোটেই সেইখিনি বুক যেতিয়া এনালাইচিছ কৰি পেলাই যোনটো বুকৰ পৰা ভাল হয় সেইটো মতে দিয়া হয়। গতিকে সেই দুইখন বুকেই আমি ইউনিটটোত ফ'ল' কৰিব লাগিব, এই কুৱেশ্যনিয়ান প্লাছ HL আহুজা। ঠিক আছে, ডিগ্ৰী লেভেলত সেই দুখনেই হৈ যায় তোমালোকৰ। আৰু অসমীয়া মিডিয়ামৰ বেষ্ট বুক ওলাবই, তেতিয়া মই তোমালোকক নিশ্চয় জনাম। নেক্সট ইউনিটটো হৈছে দ্য থিয়ৰিজ অফ প্ৰডাকশ্যন এণ্ড কষ্ট, প্ৰডাকশ্যন ফাংচন, আইচ'কুৱান, প্ৰপাৰ্টিজ অফ আইচ'কুৱান, মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন। ইয়াত এটা কথা মন কৰিবা, আমাৰ ইনডিফাৰেঞ্চ কাৰ্ভটো যিটো ফাৰ্ষ্টতে আছিলে ইয়াত আমি MRS পাম, MRS, মাৰ্জিনেল ৰেট অফ ছাবষ্টিটিউশ্যন, হুইচ ইজ ৰিলেটেড টু দ্য ইনডিফাৰেঞ্চ কাৰ্ভ। আৰু ইয়াত যোনটো মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন আছে ইট ইজ ৰিলেটেড টু দ্য আইচ'কুৱান। এটা আইচ'কুৱাণ্টৰ লগত জড়িত আৰু এটা ইনডিফাৰেঞ্চ কাৰ্ভৰ লগত জড়িত, দুইটাই ইম্পৰ্টেণ্ট হয়। পৰীক্ষাটো কুৱেশ্যন আহে MRS, মাৰ্জিনেল ৰেট অফ ছাবষ্টিটিউশ্যন, প্লাছ আৰু কেতিয়াবা আহে মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন, যিটো প্ৰডাকশ্যন ফাংচনৰ লগত জড়িত। আৰু প্ৰডাকশ্যন ফাংচন বুলি ক'লে আমি আইচ'কুৱাণ্টটোৰ কথা আলোচনা কৰিম, আৰু যেতিয়া কনজিউমাৰ প্ৰিফাৰেঞ্চৰ কথা কয়, ইউটিলিটি মেক্সিমাইজেশ্যনৰ কথা কয়, তেতিয়া সদায় আমি ইনডিফাৰেঞ্চ কাৰ্ভ এনালাইচিছ কৰিব লাগে। ঠিক আছে, ইলাষ্টিচিটি অফ ছাবষ্টিটিউশ্যন, এক্সপানশ্যন পাথ, return to scale, production with one variable input, labor, and two variable inputs, special case of production function, definition and types of cost,
traditional and modern theory of cost, analysis of economic scale, and real and precautionary and economies of scope. So এইটো প্ৰডাকশ্যন ফাংচনৰ ইউনিট হয়। আৰু এটা কথা প্ৰথমতে কৈ দিওঁ, মাইক্ৰ' ইকনমিক্সৰ তোমালোকৰ যোনখন পেপাৰ হয় সেই পেপাৰকেইখনৰ মানে যোনখন পেপাৰ হয় সেই পেপাৰখনৰ ভিতৰত যদি কোৱা কোনটো ইউনিটত আমাৰ অকণমান বেছিকৈ আমি সময় দিব লাগিব বা এনেকুৱা কোনটো ইউনিট আছে বাকীকেইটাতকৈ অকণমান আমি পঢ়িব লাগিব, সেইটো হৈছে ইউনিট নাম্বাৰ 1। ঠিক আছে, ইউনিট নাম্বাৰ 1। বাকী ইউনিট নাম্বাৰ 2, ইউনিট 1 and 2, ইউনিট 2টোতকৈ ইউনিট 1টো তোমালোকে অকণমান বেছিকৈ চাব লাগিব। ঠিক আছে, বাকি ইউনিট নাম্বাৰ 3 আছে পাৰফেক্ট কম্পিটিশ্যন, মিনিং অফ পাৰফেক্ট কম্পিটিশ্যন, কেৰেক্টাৰিষ্টিক্স এণ্ড ইমপ্লিকেশ্যন অফ পাৰফেক্টলি কম্পিটিটিভ মাৰ্কেট, প্ৰফিট মেক্সিমাইজেশ্যন বাই প্ৰাইচ টেকিং ফাৰ্ম। আমি সকলোৱে জানো পাৰফেক্ট কম্পিটিশ্যন হ'লে প্ৰাইচ টেকিং হয়। ইকনমিক ভাৰ্চেছ একাউণ্টিং প্ৰফিট, short run and long run equilibrium, long run market supply curve, application of competitive market, invisible hand, and excess tax and subsidies. Okay, এইটো হৈছে মাৰ্কেটৰ ইউনিট। মাৰ্কেটৰ ইউনিটবিলাক সাধাৰণতে পঢ়িবলৈ খুব ভাল হয় আৰু মাৰ্কেটৰ ইউনিট থাকিলেও কিন্তু এইখিনি ডায়গ্ৰাম বেছ হয় দেই। তোমালোকৰ গোটেই পেপাৰখনেই এখন ডায়গ্ৰাম বেছড এখন পেপাৰ হয়। ইউনিট নাম্বাৰ 2টো যদি আমি কওঁ, ইউনিট নাম্বাৰ 1টো যদি কওঁ, কনচেপ্টটো আছে কিন্তু আমি ডায়গ্ৰাম বেছ। আৰু ইউনিট নাম্বাৰ 1ত আমি সৰু সুৰা কিছুমান মানে মেথমেটিকেল টাৰ্ম, বহুত বেছি নহয়, কম বেছি পৰিমাণে, যেনেকৈ ধৰা ইনডাইৰেক্ট ইউটিলিটি, এই কনচেপ্টবিলাকত আমি লাগৰেঞ্জ মাল্টিপ্লায়াৰ্ছ নে এনেকুৱা সৰু সুৰা মেথমেটিকেল টাৰ্ম ইউজ কৰি পেলাই আমি কনচেপ্টখিনি আলোচনা কৰিব লাগিব। এইখিনিতে কৈ থওঁ বস্তুখিনি, তেতিয়া তোমালোকৰ ক্লিয়াৰ হ'ব। নেক্সট ইউনিট নাম্বাৰ 4ত আছে মন'পলি এণ্ড মন'পলিষ্টিক কম্পিটিশ্যন। মন'পলি ডেফিনেশ্যন সুধিছে, আউটপুট ডিচিশ্যন অফ মন'পলিষ্ট, মন'পলি পাৱাৰ, চ'ৰ্চ অফ মন'পলি, ছ'চিয়েল কষ্ট অফ মন'পলি পাৱাৰ, প্ৰাইচ ডিছক্ৰিমিনেশ্যন, first degree, second degree, and third degree with example, peak load pricing, 2 per tariff, monopolistic competition, definition, characteristics, output discussion, and excess capacity and advertising. So these are the মেইন টপিক, মন'পলিষ্টিক এণ্ড মন'পলি কম্পিটিশ্যন। এইকেইটা কেৰেক্টাৰিষ্টিক্স বা এইখিনি ফিচাৰ আমি মন'পলি মাৰ্কেট বা মন'পলিষ্টিক মাৰ্কেটত আমি দেখিবলৈ পাওঁ, সেইখিনি ইয়াত পঢ়িব লাগিব। নেক্সট ইউনিট নাম্বাৰ 5ত আমি অলিগ'পলি মাৰ্কেটত পঢ়িব লাগিব। চ' অলিগ'পলি ডেফিনেশ্যন এণ্ড ফিচাৰ, শ্বৰ্ট ৰান প্ৰাইচিং এণ্ড আউটপুট ডিচিশ্যন, কৰ্ণট মডেল। কৰ্ণট মডেলটো বহুত বেছি ইম্পৰ্টেণ্ট, বিশেষকৈ এই ইউনিটটো সম্পূৰ্ণ মডেল বেছড হয়। কনচেপ্ট লাগিব, কিন্তু আমি ইয়াত যিখিনি মডেল আছে মানে অলিগ'পলি মাৰ্কেটত তুমি কৰ্ণট মডেল ধৰা, কিং ডিমাণ্ড কাৰ্ভ ধৰা, এইটো বাৰ্টেণ্ডৰ মডেল হওক বা এডৱাৰ্ড মডেল হওক, ষ্টেকেলবাৰ্গ মডেল, গতিকে এই মডেলখিনি কিন্তু আমি কোনো এটা মডেল স্কিপ নকৰাকৈ পঢ়িব লাগিব। ঠিক আছে, নেক্সটটো হৈছে কলিচিভ অলিগ'পলি, কাৰ্টেল এণ্ড প্ৰাইচ লিডাৰশ্বিপ। চ' এইখিনি আছিলে আমাৰ অলিগ'পলি মাৰ্কেটৰ, গতিকে এইটো ডায়গ্ৰাম। ঠিক আছে, গতিকে এইখিনিটোত সম্পূৰ্ণ মানে অকল মডেলটো লিখিলেই নহ'ব, ইয়াত ডায়গ্ৰাম আছে, ডায়গ্ৰাম আমি ড্ৰ কৰিব লাগিব। গতিকে মাইক্ৰ' ইকনমিক্সৰ এই পেপাৰখন তোমালোকে কনচেপ্টৰ লগতে ডায়গ্ৰামটো মই এইকাৰণেই মেনশ্যন কৰিছোঁ, কাৰণ ডায়গ্ৰাম তোমালোকে ঘৰত ড্ৰ কৰিবই লাগিব। এক্সামলৈ যোৱাৰ আগলৈকে মিনিমাম তোমালোকে ডায়গ্ৰামবিলাক 20 to 50 টাইমছ মান যদি প্ৰেক্টিছ কৰা, তেতিয়া কৰিবলৈ সুবিধা হয়। কাৰণ এক্সামত আমাৰ মেক্সিমামৰ এটা প্ৰব্লেম হৈছে যে কুৱেশ্যন পেপাৰ গোটেইখনেই জানে, কিন্তু প্ৰব্লেম হৈছে টাইম মেনেজমেণ্ট। গতিকে পৰীক্ষাত যদি আমি এটা ডায়গ্ৰামত বহুত সময় লছ কৰি দিওঁ, তেতিয়া এটা ডায়গ্ৰাম ড্ৰ কৰোঁতে যদি তোমাৰ 5 minutes to 10 minutes সময় লাগে, তেতিয়া ভাবি চোৱা তোমাৰ এক্সপ্লেনেশ্যনলৈ সময়টো কমি যায়। গতিকে চেষ্টা কৰিবা যে 1 minute মানত তুমি ডায়গ্ৰামটো যিমান ফাষ্ট পাৰা সিমানখিনি স্কিল তুমি ঘৰত বঢ়াব লাগিব, সেইখিনি তুমি ঘৰত প্ৰেক্টিছ কৰিব লাগিব। বাকী তুমি গোটেই পেপাৰখন কিমান জানা, এক্সামিনাৰজনে তোমাক যেতিয়া বহীখন চেক কৰিব, তোমাৰ যেতিয়া ৰিজাল্ট দিব, তুমি কিমান জানা সেইটো তোমাক জাজ নকৰে, হয়নে? তুমি সেইদিনাখন এক্সামত কিমান লিখি থৈ আহিছা, তোমাৰ কিমান শুদ্ধ হৈছে, সেইটোৱে চাব, হয়নে? তাৰ কাৰণে কিন্তু ডায়গ্ৰাম প্ৰেক্টিছ কৰিবই লাগিব। আৰু স্ক'ৰিং হয়, এইবাৰ পেপাৰকেইখন স্ক'ৰিং পেপাৰ, যিহেতু এইবাৰ 2খন মেথছৰ পেপাৰ আছে, মানে 2খন বুলিয়ে কৈছোঁ, এখন হৈছে ষ্টেটিষ্টিক্স, সম্পূৰ্ণ মেথছ বেছড এখন পেপাৰ, থিয়ৰিও আছে বাৰু মাজে মাজে, আৰু এখন হৈছে মেথছৰ। গতিকে 2খন পেপাৰ, যেতিয়া মেথছৰ পেপাৰ থাকে, এখন ষ্টেটিষ্টিক্সৰ আৰু এখন মেথমেটিক্সৰ, তেতিয়া গোটেই ছেমিষ্টাৰটোত আমাৰ স্ক'ৰিং হয়।
আৰু পিছৰ ছেমিষ্টাৰবিলাকলৈ স্ক'ৰিংটো কমি যায় ইণ্ডিয়ান ইকনমি ডেভেলপমেণ্ট এনেকুৱা পেপাৰবিলাক যেতিয়া থাকে গতিকে কিন্তু তাৰ সমান্তৰালভাৱে অন্য এখন পেপাৰ হৈছে আছাম ইকনমি আৰু প্ৰথমতে কৈ দিওঁ ইণ্ডিয়ান ইকনমি এবাৰো মই তোমালোকক কৈছোঁ যে মেথছৰ পেপাৰখনে যিমান তোমালোকক ওপৰলৈ লৈ যাব প্ৰেক্টিছ কৰিলে আৰু ঘৰত যদি ভালদৰে নপঢ়া ইণ্ডিয়ান ইকনমিয়ে কিন্তু ডাউন কৰি দিব হয় নাই কাৰণ ইণ্ডিয়ান ইকনমি খুব ধুনীয়াকৈ নোটছ বনাই ঘৰত পঢ়িব লাগে ডাটা মেনশ্যন কৰিব লাগে ঠিক তেনেকুৱা টাইপৰ এখন পেপাৰ হৈছে আছাম ইকনমি আছাম ইকনমি খুব ধুনীয়াকৈ এনেকুৱা দেখাত একেবাৰে সহজ পেপাৰখন ফাৰ্ষ্ট ইউনিটটো মই মেনশ্যন কৰিছোঁ ৰ'বা Overview of Assam economy, the natural resource, human resource, trend in GDP and state per capita income, poverty and unemployment, indicator of human development and indirect ইণ্টাৰডিষ্ট্ৰিক্ট ডিছপেৰিটি ইন হিউমেন ডেভেলপমেণ্ট গতিকে এই কনচেপ্টবিলাক দেখাত খুব সহজ নিচিনা লাগে কিন্তু এইখিনি যিহেতু ট্ৰেণ্ডৰ কথা আহিছে কমপ্লিট ডাটাবেছৰ যেতিয়া কনচেপ্ট থাকে মই সাধাৰণতে কেতিয়াও ষ্টুডেণ্টক কোনো কনচেপ্টেই মুখস্থ কৰিবলৈ কেতিয়াওৱেই নকওঁ কাৰণ ইকনমিক্স বস্তুটো এনেকুৱা হয় কাৰণ তুমি কনচেপ্ট বুজিবই লাগিব কনচেপ্ট ইজ দ্য পাৱাৰ ইকনমিক্সত আৰু কিন্তু এনেকুৱা কিছুমান পেপাৰ আছে যিখিনি পেপাৰত আমাৰ মুখস্থৰ বাহিৰে অন্য কোনো উপায় নাথাকে ঠিক তেনেধৰণে এই ডাটাবিলাক কনচেপ্টবিলাকৰ কথা কোৱা নাই এই ট্ৰেণ্ডছবিলাক যে GDP ট্ৰেণ্ডছবিলাক সেইবিলাক তোমালোকে মুখস্থ কৰিব লাগিব তাৰ কোনো শ্বৰ্টকাট নাই মানে সেইটো কোনো অপশ্যনেই নাই বেলেগ গতিকে মনত ৰাখিবলৈ হ'লে গতিকে এই বস্তুখিনি তুমি পৰীক্ষাত কি আছিলে এইবোৰ ভাবি থাকিব সময় নাই মানে তুমি ঘৰত টেবুলখন ড্ৰ কৰা নোটছ এটা বনোৱা নোটছটো বনোৱাৰ পিছত সেই যিখিনি টেবুলত তুমি ডাটা মেনশ্যন কৰিবা সেই ডাটাখিনি তুমি লিখা কাৰণ লিখা প্ৰেক্টিছটো লাগে যাতে তুমি এক্সামত গৈ পেলাই লাগি নধৰা বস্তুটো ঠিক আছে গতিকে তেনেধৰণে তুমি তোমাৰ টাইমটো ছেভ কৰিব লাগিব সেইটো বহুত বেছি আজি এই ভিডিঅ'টো শুনা আজিৰ ভিডিঅ'টোৱে তোমাৰ ফাইনেল ৰিজাল্টত কিন্তু বহুত সহায় কৰিব ঠিক আছে আৰু আছাম ইকনমি দেখাত সহজ নিচিনা লাগে কনচেপ্টবিলাক কিন্তু মেথছৰ পেপাৰখনক তুমি যিমান সময় দিয়া আছাম ইকনমিটো সিমানেই সময় দিব লাগিব কাৰণ বাকীখনে যেনেধৰণে উঠাব এইখনত যদি তুমি এনেই বুজি পেলাই কনচেপ্টটো লিখি থৈ আহা ডাটা মেনশ্যন নকৰা সিমানেই তোমাক ডাউন কৰি দিব গতিকে গোটেই 4খন পেপাৰত এটা বেলেঞ্চ বজাই পেলাই মাৰ্কছটো আমি পাবলৈ হ'লে গোটেইকেইখন সমানভাৱে পঢ়িব লাগিব আছাম ইকনমি আছে বুলি অসমৰ এখন পেপাৰ আছে বুলি আমি কমকৈ পঢ়িলে নহ'ব মানে ঠিক আছে নেক্সট পেপাৰখন হৈছে এগ্ৰিকালচাৰ ইকনমিক্স ৰোল এণ্ড পাৰফৰ্মেঞ্চ অফ এগ্ৰিকালচাৰ লেণ্ড ইউজ পেটাৰ্ণ ইন আছাম দ্য ক্ৰপিং পেটাৰ্ণ ট্ৰেণ্ড ইন এৰিয়া এণ্ড প্ৰডাকশ্যন অফ ফুড ক্ৰপছ হৰ্টিকালচাৰ এণ্ড প্লেণ্টেশ্যন ক্ৰপ ভেজিটেবল ফ্ৰুটছ এণ্ড floriculture and sericulture, livestock economy, agricultural marketing, agricultural finance and agriculture prices, modernization and sustainable agriculture, problem of agriculture. So, এই ইউনিটটো অকল অসমৰ এগ্ৰিকালচাৰৰ ওপৰত ডিপেণ্ড মানে বেছড কৰি আছে গতিকে এই ইউনিটটোতো যিহেতু ট্ৰেণ্ডবিলাক সুধিছে ট্ৰেণ্ড সুধিলে সদায় আমি ডাটা মেনশ্যন কৰিবই লাগিব আকৌ কৈছোঁ ট্ৰেণ্ড পৰীক্ষাটো আহে গতিকে ডাটা মেনশ্যন কৰিব লাগিব গতিকে এইবিলাক যিখিনি কনচেপ্ট আছে এই কনচেপ্টবিলাকত আমি তাৰ প্ৰব্লেম এণ্ড প্ৰস্পেক্টবিলাক চাব লাগিব কেনেধৰণৰ সমস্যা আছে এই সমস্যাখিনি আমি কেনেধৰণে সমাধান কৰিব পাৰোঁ তেনেকুৱা কুৱেশ্যনো ইম্পৰ্টেণ্ট হয় অকল যে ডাটাবেছ আহে সেইটো নহয় এই সমস্যাখিনি সমাধান আৰু সেই সমস্যাবিলাক যেতিয়া সমাধান তেনেকুৱা কুৱেশ্যন আহে এতিয়া 2-3টা পেজত আমি কেতিয়াও সেইখিনি লিখি থৈ আহিব নালাগে যে পেৰাগ্ৰাফ হিচাপে তাত আমি হেডলাইন দি ধৰক এটা কুৱেশ্যন আহিলে প্ৰব্লেমছবিলাক আহিলে তুমি দুটা পেজ লিখিছা 3টা পেজ লিখিছা সেইটো মেটাৰ নকৰে তুমি তাত পইণ্টবিলাক কিমান মেনশ্যন কৰিছা তুমি পইণ্টকেই লিখা হেডলাইন দি পইণ্টকেই লিখা কম লিখা কিন্তু ভাল মাৰ্কছ পাবা বুজি পালানে গতিকে হাইলাইট কৰি পেলাই বস্তুখিনি লিখিব লাগিব সেইখন পেপাৰত Next is industry, the role and performance of industry sector, industrial structure, major MSME and cottage industries, major industries of Assam, policies and programs, source of industrial finance, problem and prospect of industrial sector. অসমৰ ইণ্ডাষ্ট্ৰি কথা কৈছে স্পেচিয়েলি ৰোল অফ MSME sectorটো বহুত বেছি ইম্পৰ্টেণ্ট হয় গতিকে এইখিনি ইম্পৰ্টেণ্ট ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰৰ কাৰণে তোমালোকে এইখিনি স্কিপ নকৰাকৈ পঢ়িব লাগিব এই ইউনিটটো ঠিক আছে নেক্সট হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰো এটা এনেকুৱা এটা ইউনিট য'ত তুমি ডাটা মেনশ্যন কৰিব লাগিব ঠিক আছে ইয়াত কিন্তু প্ৰব্লেম প্ৰস্পেক্টৰ কুৱেশ্যন বেছি আহে এই ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰটোত স্পেচিয়েলি MSME ছেক্টৰ ধৰা বা ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ প্ৰব্লেম প্ৰস্পেক্ট এনেকুৱা কুৱেশ্যন বেছি আহে ঠিক আছে ডাটাও লাগিব কিন্তু তাতকৈ বেছি কনচেপচুৱেল বস্তুখিনি বেছি আহে Next is infrastructure, transport and communication, education, health, power, irrigation, policies and program for infrastructural development. Unit number 4 database unit. Gotike ami yat problem prospect to alusna korim.
কিন্তু এইটো ইউনিটত আমি ডাটাও মেনশ্যন কৰিব লাগিব ঠিক আছে নোটছবিলাক যেতিয়া দিম তোমালোকে গম পাবা ইউনিট নাম্বাৰ 5টো হৈছে ফিস্কেল ইছ্যুজ দ্য চ'ৰ্চ অফ ফাইনেন্স ৰেভিনিউ এণ্ড নন ৰেভিনিউ চ'ৰ্চেছ শ্বেয়াৰিং অফ চেণ্ট্ৰেল টেক্সাইজ এণ্ড গ্ৰাণ্ট ইন এইড এক্সপেণ্ডিচাৰ পেটাৰ্ণ চ' ইয়াতো অবভিয়াছলি ডাটা মেনশ্যন কৰিব লাগিব ডাটা ইউনিট হয় যিহেতু চ'ৰ্চ অফ ফাইনেন্সৰ কথা আহিছে কোনখিনি মানে চ'ৰ্চ অফ ফাইনেন্স মিনছ যে অসমত কোনখিনি চ'ৰ্চৰ পৰা ইনকামটো আহে তেনেধৰণে এটা পৰিয়ালৰ এটা ইনকাম থাকে হয় নাই তোমাৰ পৰিয়ালৰ এটা ইনকাম আছে মোৰ পৰিয়ালৰ ইনকাম আছে প্ৰত্যেকটো পৰিয়ালৰ একোটা ইনকাম থাকে ঠিক তেনেধৰণে প্ৰত্যেকখন ৰাজ্য বা প্ৰত্যেকখন ৰাষ্ট্ৰৰ একোটা ইনকাম থাকে আৰু সেই ইনকামৰ ওপৰত বেছ কৰি চৰকাৰী যিখিনি জনকল্যাণমূলক কাম কাজৰ পৰা আদি কৰি গোটেই ৰাষ্ট্ৰখন চলাই থাকে বা ৰাজ্যখন চলাই থাকে ঠিক এই ইউনিটত আমি পঢ়িব যে অসম চৰকাৰে কোনখিনি উৎসৰ পৰা আয় আহৰণ কৰে ঠিক আছে গতিকে এইখিনি ৰেভিনিউ আছে নন ৰেভিনিউ চ'ৰ্চ আছে হয় নাই টেক্সৰ পৰা আহে গতিকে এই গ্ৰাণ্ট ইন এইডৰ পৰা আহে এক্সপেণ্ডিচাৰ পেটাৰ্ণ কেনেধৰণৰ খৰচ কৰে গতিকে এই গোটেই যোনটো ইউনিট হয় সেই ইউনিটটো কমপ্লিট তুমি ডাটা মেনশ্যন কৰিব লাগিব ঠিক আছে গতিকে আকৌ কৈছোঁ আছাম ইকনমি পেপাৰ আছে বুলি এইখিনি ইজিকৈ নল'বা মাইক্ৰ' ইকনমিক্সতকৈ তুমি এঘণ্টা ইয়াত বেছি সময় দিয়া তেতিয়া গম পাবা যে তোমাৰ ফাইনেলত মানে তুমি ভবাতকৈ ভাল হৈছে বা তুমি ভবাৰ দৰে ভাল হৈছে আৰু যদি এখন লাইটলি লোৱা তেতিয়া তুমি ৰিজাল্টত নিজেই গম পাবা ঠিক আছে নেক্সট পেপাৰখন হৈছে তোমাৰ ষ্টেটিষ্টিক্সৰ এখন পেপাৰ আছে ষ্টেটিষ্টিক্সৰ পেপাৰখনো মেথছৰ পেপাৰে দেই মেথছৰ পেপাৰ নিচিনা আমি ইয়াত মেথছ কৰি দেখাব লাগিব ঠিক আছে এইখন ফাৰ্ষ্টতে হৈছে মেজাৰ্ছ অফ চেণ্ট্ৰেল টেণ্ডেঞ্চি এণ্ড দিয়াৰ এপ্লিকেশ্যন মিন মিডিয়ান এণ্ড মোড মেজাৰ্ছ অফ ডিছপাৰ্চন ৰেঞ্জ কোৱাৰ্টাৰ ডেভিয়েশ্যন মিন ডেভিয়েশ্যন ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন মেজাৰ্ছ অফ স্কিউনেছ এণ্ড কাৰ্টোচিছ এণ্ড কনচেপ্ট অফ মমেণ্টছ গতিকে এই ইউনিটটো আমি বহুত মেথছ কৰিব লাগিব অলমষ্ট আমাৰ কোৰ্চৰ ভিতৰত এই ইউনিটটোৰ পৰাই তোমালোকে 40+40টাতকৈও বেছি ভিডিঅ' আমি এই ইউনিটটোৰ পৰাই তোমালোকক কৰাব লাগিব গতিকে ইউনিটটোত মানে তোমালোকে যেতিয়া মেথছখিনি কৰা মেথছ আৰু কেতিয়াও মুখস্থ কৰা বস্তুটো নহয় সকলোৱে জানাই গতিকে মেথছ আমি প্ৰত্যেকটো টাইপছৰ মেথছখিনি কৰাম গতিকে সেইখিনি নুবুজিলে তোমালোকে জনাবা কিন্তু প্ৰেক্টিছ কৰিব লাগিব মেথছত ঠিক আছে ইউনিট নাম্বাৰ 2টো আছে প্ৰবেবিলিটি ইউনিট গতিকে প্ৰবেবিলিটি ইউনিটটোত এটা কথা কওঁ প্ৰবেবিলিটি হৈছে এনেকুৱা এটা টপিক হয় যোনটো টপিকত মেথছখিনি একেবাৰে ইজি কাৰণ মেথছৰ যিখিনি কেলকুলেশ্যন ইউনিট নাম্বাৰ 1ত কেলকুলেশ্যন তোমালোকে বহুত পাবা বা উইদাউট কেলকুলেটাৰ তোমালোকে কেলকুলেশ্যন কৰিব নোৱাৰা কাৰণ ইয়াত লগৰ কনচেপ্ট আহিব হয় নাই গতিকে তোমাক সেইটো কেলকুলেটাৰ ইউজ কৰিবই লাগিব মাষ্ট বি তোমাক কেলকুলেটাৰটো লাগিবই কিন্তু ইউনিট নাম্বাৰ 2ৰ যোনটো প্ৰবেবিলিটিৰ যিখিনি মেথছ থাকে সেইখিনি আমি মুখতে কৰিব পাৰোঁ তাত মানে কেলকুলেটাৰৰ প্ৰয়োজন নাহে কিন্তু ট্ৰিকি হয় গোটেই পেপাৰখনৰ ভিতৰত যদি চাওঁ যে কোনটো ইউনিট টান বুলি যদি কওঁ তেতিয়া হৈছে প্ৰবেবিলিটি ইউনিট কাৰণ প্ৰবেবিলিটি যদি তোমালোকে থিয়ৰী বুজি নোপোৱা তেতিয়াহ'লে কোনো কাৰণত মেথছ কৰিব নোৱাৰা কোনো কাৰণতে কৰিব নোৱাৰা বুজি পাইছানে আৰু মুখস্থটো কৰিবই নোৱাৰি আৰু সেইকাৰণে প্ৰথমতে মই ষ্টাৰ্টটো থিয়ৰীৰ পৰাই কৰিম গতিকে প্ৰবেবিলিটিৰ হৈছে তোমালোকৰ কনচেপ্ট ক্লিয়াৰ লাগিব থিয়ৰী হ'লেহে তোমালোকে কৰিব পাৰিবা ঠিক আছে বেছিক কনচেপ্ট ক্লাছিকেল এণ্ড empirical definition next is addition and multiplication theorem conditional probability and independence of event inverse probability bias rule only concept to say mathematical expectation the probability must function probability density function theoretical distribution binomial Poisson distribution as a limiting case of binomial distribution etu upor theory question ahe normal distribution এইবিলাকৰ প্ৰত্যেকটো ডিষ্ট্ৰিবিউচনৰ প্ৰপাৰ্টিখিনি আমি চাব লাগিব পৰীক্ষাৰ প্ৰপাৰ্টি আহে বাইনমিয়েল পয়জন ডিষ্ট্ৰিবিউচনৰ ওপৰত মেথছ আহে কিন্তু সেই মেথছখিনি কৰাৰ আগতে তাৰ প্ৰপাৰ্টিখিনি চাব লাগিব বাইনমিয়েল ডিষ্ট্ৰিবিউচন কাক কয় কোনটো কণ্ডিশ্যনত হয় পয়জন ডিষ্ট্ৰিবিউচন কোনটো কয় কোনটো কণ্ডিশ্যনত হয় এই কণ্ডিশ্যনখিনি যেতিয়া তুমি জানিবা তেতিয়াহে তুমি মেথছটো কৰিব পাৰিবা বুজি পাইছা সেইকাৰণে প্ৰবেবিলিটি ইউনিটটো এনেকুৱা এটা ইউনিট হয় যে কমপ্লিটলি আমি থিয়ৰী বেছ বুলি আমি ক'ব পাৰোঁ কাৰণ থিয়ৰীটো ষ্ট্ৰং হ'লেহে তুমি এই মেথছখিনি কৰিব পাৰিবা ঠিক আছে বাকী কেলকুলেশ্যন কিন্তু একেবাৰে সহজ ক্লাছ 5-6ৰ যিখিনি কেলকুলেশ্যন থাকে তেনেকুৱা ধৰণৰ কেলকুলেশ্যন হয়নে ডাইচৰ কুৱেশ্যনখিনি তাত থাকে গতিকে সেইখিনি কেলকুলেশ্যনত টান নোপোৱা আকৌ কৈছোঁ কিন্তু কনচেপ্ট চাব লাগিব আৰু নেক্সটটো হৈছে চেম্পল এণ্ড টেষ্টিং অফ হাইপথেচিছ চেম্পল ভাৰ্চেছ চেনচাছ মেথড অফ চেম্পলিং errors in statistics sampling and non-sampling errors testing of hypothesis defining statistical hypothesis distribution of test statistics type 1 and type 2 errors
the powers of a test and testing hypothesis, chi-square test, t-test and f-test. Okay, ইয়াত আমি মেথছখিনি কৰিব লাগিব আৰু ইয়াৰ মেথছখিনি কেলকুলেশ্যন টান নহয়, কিন্তু এগেইন এই যিখিনি টাইপছ অফ ইৰ' টাইপ 1 টাইপ 1 ইৰ'টো 4 মাৰ্কৰ একদম কমন কুৱেশ্যন হয়। তাৰ কণ্ডিশ্যন এটা আছে, সেইটো আমি কণ্ডিশ্যনখিনি কৰিম বাৰু। গতিকে সেইখিনি কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, এইটো থিয়ৰী হয়। মেথছ আছে, এই টেষ্টখিনি মেথছ কৰিব লাগিব, কাই স্কোৱাৰ টেষ্ট হওক বা এইখিনি মেথছ হয়, ঠিক আছে। মেথছটো বেছি কেলকুলেশ্যনত টান নহয়, কিন্তু কনচেপ্টবিলাক বিশেষকৈ এই থিয়ৰীবিলাকৰ বা এই মেথছবিলাকৰ শেষত আমি এটা কনক্লুজনৰ নোটছ এটা লিখিব লাগে। সেই কনক্লুজন নোটছটোৰ কাৰণে কিন্তু সেই মেথছটোৰ কমপ্লিট থিয়ৰীটো জনাটো বহুত বেছি ইম্পৰ্টেণ্ট। মই চমুকৈ কৈ গৈছোঁ যিহেতু মেথছখিনি বুজোৱা নাই, সেইকাৰণে। নেক্সটটো হৈছে correlation and regression analysis, elementary analysis of linear correlation, covariance, scatter diagram, Spearman rank correlation, calculation, coefficient of correlation, properties and method of calculation, the concept of regression, regression line, method of least square, goodness of fit R square and R square fit and standard error of estimator. এইটো মেথছটো আছে, এইখিনিলৈকেতো তোমালোকে মেথছ আৰু পিছৰখিনি তোমালোকে থিয়ৰী পঢ়িব লাগিব, ঠিক আছে। গতিকে ইউনিট নাম্বাৰ 4টোৰ যিখিনি স্পেচিয়েলি স্পিয়াৰমেন ৰেংক কৰিলেশ্যনটো বহুত বেছি কেলকুলেশ্যন টান নহয়, কিন্তু তোমাৰ কাৰ্লপিয়েশ্যনৰ কাৰ্লপিয়েশ্যনৰ ৰেংক কৰিলেশ্যনটো ইমান তোমালোকে টান নোপোৱা, কিন্তু কাৰ্লপিয়েশ্যনটো আমি কৰিব লাগিব। মেথমেটিকেল আমি টাৰ্মছখিনি কৰিব লাগিব, য'ত তুমি কেলকুলেটাৰ ইউজ কৰিব লগা হ'ব পাৰে। নেক্সট নাম্বাৰ 5টো হৈছে ইণ্ডেক্স নাম্বাৰ। ইণ্ডেক্স নাম্বাৰৰ কিন্তু থিয়ৰী আহে, বিশেষকৈ টাইপছ এণ্ড ইউজেছ, লিমিটেশ্যন অফ ইণ্ডেক্স নাম্বাৰ, সেইখিনি আহে। দ্য মেথড অফ কনষ্ট্ৰাক্টিং ইণ্ডেক্স নাম্বাৰ, চিম্পল এগ্ৰিগেট মেথড, ৱেইটেড এগ্ৰিগেট মেথড, লেইছ পেয়াৰ এণ্ড পাৰ্চেল এণ্ড ফিচাৰ্ছ প্ৰাইচ ইণ্ডেক্স, চিম্পল এণ্ড ৱেইটেড এভাৰেজ অফ প্ৰাইচ ৰিলেটিভ, প্ৰব্লেম ইন কনষ্ট্ৰাক্টিং অফ ইণ্ডেক্স নাম্বাৰ, মষ্ট ইম্পৰ্টেণ্ট সেইখিনি। গতিকে এই যিখিনি ইউনিট নাম্বাৰ 5 আছে, সেই ইউনিট নাম্বাৰ 5ত আমি যদিও মেথছ কৰিব লগা হ'ব, গতিকে এই মেথছখিনিৰ কাৰণে প্ৰত্যেকটো ফৰ্মুলা, আৰু কৈ দিছোঁ প্ৰত্যেকটো ফৰ্মুলা তোমালোকে যোনখন য'ত পঢ়া সেই তাত এখন লিখি ল'বা। তোমাৰ ধৰা পাৰ্চেল ফেচাৰ্ছৰ যিখিনি ফৰ্মুলা হয়, সেই ফৰ্মুলাখিনি তোমালোকে এবাৰ যাতে তোমাৰ চকুত পৰি থাকে, নতুবা এটা পেজত। আৰু আটাইতকৈ মেইন কথা, ইউনিট নাম্বাৰ 1ৰ পৰা ইউনিট নাম্বাৰ 5লৈ এই যোনখন পেপাৰ হয়, বহুত থিয়ৰী আছে আৰু বহুত মেথছ আছে। সেই প্ৰত্যেকটো মেথছৰ যিখিনি ফৰ্মুলা হয়, সেই ফৰ্মুলাখিনি তোমালোকে চাবা। আৰু ইউনিট নাম্বাৰ 5ত আচলতে এটা ভালো আছে, বেয়াও আছে, কাৰণ মেথছখিনি কৰিবলৈ খুব ভাল, কিন্তু প্ৰব্লেমটো ক'ত হয় ষ্টুডেণ্টৰ, যে ইয়াৰ যিখিনি লেছপেয়াৰ হওক ফিচাৰ্ছ হওক, এই ফৰ্মুলাখিনি তেওঁলোকৰ অভাৰলেপিং হৈ যায়। গতিকে এটা পেজত তোমালোকে অকল ফৰ্মুলাকে লিখিবা, ফৰ্মুলাকে লিখি পেলাই তোমালোকে প্ৰেক্টিছ কৰিবা, তেতিয়া তোমালোকে ফৰ্মুলাখিনি ভুল হৈ নাযায় মানে, ঠিক আছে। ইটোৰ পৰা সিটোৰ অকণমানহে ডিফাৰেঞ্চ থাকে, গতিকে সেই ডিফাৰেঞ্চটো জানিবৰ কাৰণে ফৰ্মুলাটো লিখাটো বহুত বেছি ইম্পৰ্টেণ্ট। আৰু লগতে ইউনিট নাম্বাৰ 5ত কিন্তু থিয়ৰী আহে, সেইটো কথা চাবা, ঠিক আছে। নেক্সট পেপাৰখন হৈছে তোমালোকৰ মেথছৰ পেপাৰ। সেইকেইটা পাৰ্চেল এণ্ড টোটেল ডিফাৰেঞ্চিয়েশ্যন অফ ইকনমিক এপ্লিকেশ্যন, ইনডিফাৰেণ্ট কাৰ্ভ এনালাইচিছ, এক্সপানশ্যন পাৰ্ট, প্ৰডাকশ্যন ফাংচন এনালাইচিছ, হোমোজেনিয়াছ ফাংচন, ইউলাৰ্ছ থিয়ৰাম, কপ-ডগলাছ প্ৰডাকশ্যন ফাংচন এণ্ড ইটছ প্ৰপাৰ্টিজ, CES প্ৰডাকশ্যন ফাংচন এণ্ড ইটছ প্ৰপাৰ্টিজ। এইখিনি ইম্পৰ্টেণ্ট হয়। এইখিনিত আমি প্ৰুফ কৰি দেখাব লাগিব। ইউনিট নাম্বাৰ 1টো পাৰ্চেল এণ্ড টোটেল ডিফাৰেঞ্চিয়েশ্যনৰ বাৰ মেথছ থাকে, বাকীখিনি আমি প্ৰুফ কৰি দেখাব লাগে, আৰু পৰীক্ষাত প্ৰুফ কৰি দেখুওৱাৰ কুৱেশ্যনেই আমি দেখিবলৈ পাওঁ। নেক্সটটো হৈছে আনকনষ্ট্ৰেইন অপ্টিমাইজেশ্যন উইথ ওৱান ভেৰিয়েবল এণ্ড ইকনমিক এপ্লিকেশ্যন, আনকনষ্ট্ৰেইন অপ্টিমাইজেশ্যন উইথ মোৰ দেন ওৱান ভেৰিয়েবল, এণ্ড ইকনমিক এপ্লিকেশ্যন, ডিছক্ৰিমিনেটিং মন'পলি, মাল্টিপ্লেণ্ট এণ্ড মাল্টি প্ৰডাক্ট মন'পলি। এইখিনি আমি ইকনমিক এপ্লিকেশ্যনখিনি কৰিব লাগিব। নেক্সট ইউনিট নাম্বাৰ 4টো লাগৰেঞ্জ মাল্টিপ্লায়াৰ আছে। লাগৰেঞ্জ মাল্টিপ্লায়াৰ মেথছটো বহুত দীঘল হয়, আৰু এই ইউনিটটোৰ যোনখিনি মন'পলিষ্টিকৰ মানে মাল্টিপ্লেণ্টৰ কনচেপ্ট আছে, গতিকে এই মন'পলি হওক বা মাল্টিপ্লেণ্টৰ কুৱেশ্যনখিনি বহুত বেছি দীঘল হয়, এটা কুৱেশ্যন কৰোঁতে তোমালোকৰ মানে 3 পেজ টু মিনিমাম 3 পেজ। গতিকে ইমান দীঘল এটা মেথছ কৰোঁতে সিমানখিনি তোমালোকে পেচেণ্ট ৰাখিব লাগিব, মানে ধৈৰ্য ৰাখিব লাগিব। তাৰ কাৰণে তোমালোকে ঘৰত
প্ৰেক্টিছ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট। আমি বাৰু প্ৰত্যেকটো কুৱেশ্যন কৰাই দিম, গতিকে তথাপিতো মোৰ ফালৰ পৰা এটাই ছাজেষ্ট কৰিম যে তোমালোকে প্ৰেক্টিছ কিন্তু কৰিব লাগিব। এইকাৰণে প্ৰেক্টিছৰ কথা কৈছোঁ যিহেতু আমাৰ হাতত সময় কম, লিমিটেড 60 মিনিট হয় নাই, 2 ঘণ্টা সময়ত গোটেই পেপাৰখন যিহেতু আমি কৰি থৈ আহিব লাগে, গতিকে ইমান দীঘল দীঘল যেতিয়া আমি অংকখিনি কৰিব লাগে এক্সামত, গতিকে টাইম মেনেজমেণ্টটোৰ ওপৰতে গুৰুত্ব দিব লাগিব। ঠিক আছে, নেক্সটটো হৈছে ডিফাৰেঞ্চ ইকুৱেশ্যন। ডিফাৰেঞ্চ ইকুৱেশ্যনত ফাৰ্ষ্ট অৰ্ডাৰ ডিফাৰেঞ্চ ইকুৱেশ্যন এণ্ড ইটছ ইকনমিক এপ্লিকেশ্যন, এইটো হৈছে ইউনিট নাম্বাৰ 4। গতিকে অভাৰঅল এই 4খনেই পেপাৰ আছিলে, যথেষ্ট ভাল পেপাৰখন, স্ক'ৰিং হয়। 4th ছেমিষ্টাৰ কিন্তু যথেষ্ট স্ক'ৰিং পেপাৰ 4খন, বিশেষকৈ মেথছৰ পেপাৰ, ষ্টেটিষ্টিক্সৰ পেপাৰ আছে বুলি আমি ভয় কৰাৰ কোনো কাৰণেই নাই, কাৰণ এই মেথছৰ পেপাৰ বা ষ্টেটিষ্টিক্সৰ পেপাৰ দুখন এনেকুৱা এখন পেপাৰ হয় যিখিনিয়ে আমাৰ ইকনমিক্স মেজৰৰ আমাৰ পাৰ্চেণ্টেজ বা আমাৰ পইণ্টছটো সদায় বঢ়াই দিয়ে। গতিকে আৰু মই সদায় চেষ্টা কৰি আহিছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ মেথছটো এটা ইজি ৱেত লৈ যাওঁ, সকলোৱে মেথছ ভাল পাওক। যিখিনি ছাত্ৰ ছাত্ৰী আগতে মেথছৰ বেকগ্ৰাউণ্ড নাছিলেও তেওঁলোকৰ কাৰণেও একেবাৰে বেছিক লেভেলৰ পৰা যাতে মেথছখিনি মই দিব পাৰোঁ, সদায় মোৰ সেইটোৱেই চেষ্টা কৰি আছোঁ। বা বাকী যিখিনি অভাৰঅল নোটছ আছে যিমান পাৰোঁ ইজি ৱেত তোমালোকৰ মাজলৈ দিবলৈ চেষ্টা কৰিছোঁ। বাকী কলেজত ক্লাছখিনি ভালদৰে কৰিবা, মই আশা কৰোঁ যথেষ্ট পৰিমাণৰ ভাল হ'ব। আৰু যদি আমাৰ কৰ্চত জইন হ'ব বিচাৰিছা, স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। তোমাৰ নাম আৰু কলেজৰ নাম মেনশ্যন কৰিবা, আৰু মিনিমাম এমাউণ্ট অফ ছাবস্ক্ৰিপশ্যন ফিজ আছে, কাৰণ যিহেতু 4খন পেপাৰ, সেই 4খন পেপাৰৰ কাৰণে ছাবস্ক্ৰিপশ্যন ফিজ একেবাৰে মিনিমাম হয়। আৰু পে'মেণ্ট কৰাৰ পিছতেই তোমালোকে গোটেই কৰ্চটো আমাৰ লগত জড়িত হ'ব পাৰিবা। অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে পাৰিবা। অৱশ্যে মেথছৰ যোনখন পেপাৰ হয় সেই মেথছৰ পেপাৰখন তোমালোকে ইংৰাজীতে দিবা, কাৰণ এইখন পেপাৰ যিহেতু বহুত মানে ইউনিট নাম্বাৰ 1, 2 যদিও থিয়ৰী হয়, বহুত লিখা কনচেপ্ট নাই, আমি সেইবিলাক প্ৰুফ কৰি কৰিহে দেখাব লাগিব, মেথমেটিকেল টাৰ্মছহে আছে। গতিকে ইউনিট নাম্বাৰ মানে মেথছৰ যোনখন পেপাৰ, সেই পেপাৰখনত তোমালোকে অসমীয়াত লিখা বা ইংৰাজী লিখা এইটো কোনো মেটাৰ নকৰে। অসমীয়াত লিখিলেও সেইখিনি তুমি প্ৰুফ কৰি দেখাব লাগিব, ইংৰাজীত লিখিলেও সেইখিনি তুমি প্ৰুফ কৰি দেখাব লাগিব। বাকী যোনখন পেপাৰ আছে এইখিনি তোমালোকে অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে বাকী 3খন লাভ কৰিবা। ঠিক আছে, আৰু ভিডিঅ'টো চাই উপকৃত হৈছা নে প্লিজ এটা কমেণ্ট কৰিবা। আৰু যদি কৰ্চত জইন হ'ব বিচাৰা, স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা, আৰু ভিডিঅ'খিনি শ্বেয়াৰ কৰিবা। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।